গতিকে মই এটা কথা স্পষ্ট কথা এইটো যে গৌৰৱ গগৈ ডাঙৰীয়াই মিত্ৰতাৰ নামত মিত্ৰ দলবিলাকৰ লগত আৰু বিশেষকৈ দলগাঁও বিধানসভা সমষ্টিত আমাৰ লগত এটা চূড়ান্ত প্ৰতাৰণা কৰিছে। এইটো নীতিহীন এটা ৰাজনীতি কৰিছে। মিত্ৰতা ধৰ্ম অনুযায়ী যি দলৰ লগত মিত্ৰতা কৰা হয় সেই দলৰ কেণ্ডিডেটক বাকী দলবিলাকে সমৰ্থন কৰাটো এইটো মিত্ৰতাৰ ধৰ্ম, আৰু সেইকাৰণে মিত্ৰতা কৰা হয়। মিত্ৰতা কৰাৰ অৰ্থ এইটো নহয় যে এটা দলক আমি মিত্ৰতাৰ নামত ছিটটো এৰি দিলোঁ, বাকী দলৰ গোটেই কৰ্মীবিলাকে নেতা কৰ্মী যিমান আছে চবেই মিলি মানে আনফালে কেম্পেইনিং কৰা বা নতুন কিবা কেণ্ডিডেট থিয় কৰাই পিনি তাতে কেণ্ডিডেট কৰা। আমি ব্লক কংগ্ৰেছৰ সভাপতিসকলক বিচাৰিলোঁ, কিন্তু আমাক কোনো লগ নিদিলে। দৰং জিলাৰ আটাইতকৈ পুৰণি যিগৰাকী কংগ্ৰেছ নেতা ইলিয়াছ আলী চাহাবৰ ঘৰত আমি কেইবাবাৰো গ'লোঁ, এবাৰ দুবাৰ নহয় 3-4বাৰকৈ গ'লোঁ, কিন্তু সকলো কংগ্ৰেছ নেতাকৰ্মীয়ে আমাৰ লগত প্ৰতাৰণা কৰিলে, কোনেও আমাক কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে। গৌৰৱ গগৈ দেৱক আমি কথাখিনি অৱগত কৰিলোঁ, মৌখিকভাৱে অৱগত কৰিলোঁ, টেলিফোনত অৱগত কৰিলোঁ, লিখিত আকাৰে আমি কথাখিনি অৱগত কৰিলোঁ। নিৰ্দলীয় এজন প্ৰাৰ্থী আপোনালোকৰ দলৰ ফালৰ পৰা কোনোবা এজন থিয় হৈছে, আৰু সেই নিৰ্দলীয় প্ৰাৰ্থীজনৰ লগত কংগ্ৰেছৰ পদবীত থকা 100% নেতাকৰ্মীয়ে তেওঁক সংগ দি আছে। গতিকে আপোনালোকে হয় কংগ্ৰেছৰ নেতাকৰ্মীসকলক নিয়ন্ত্ৰণ কৰক, নহ'লে একশ্যন লওক। কিন্তু APCCৰ সভাপতিজনে এইবিলাকত কোনো ধৰণৰ গুৰুত্ব দিয়া আমি দেখা নাপালোঁ। প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীয়ে আমাৰ দলগাঁও সমষ্টিত মিটিং কৰিব বুলি তেখেতে সন্মতি প্ৰদান কৰিলে, কিন্তু তেখেতৰ এটা লিমিটেশ্যন আছে যে APCCৰ ফালৰ পৰা যদি তেখেতক যাব দিয়া নহয় তেতিয়া যাব নোৱাৰে। APCC অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে যদি তেখেতক যাব দিয়ে তেতিয়া যাব পাৰিব। APCCৰ সভাপতিৰ লগত যেতিয়া কথা পাতিলে আমাৰ দলৰ সভাপতি অখিল গগৈদেৱৰ সন্মুখতেই APCCৰ সভাপতিয়ে বিভিন্ন কৌশল খটুৱাই বিভিন্ন ধৰণৰ মানে কথা বতৰা কৈ প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীৰ মানে প্ৰগ্ৰামটো কেঞ্চেল কৰালে।